হেল্ল' ফ্ৰেণ্ডছ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই এটা মেকআপৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আৰু আজিৰ বিয়াখন হ'ল মোৰ নিজৰ দাদাৰ নিচিনা, ঋতুৰাজ দাৰ বিয়া। মানে আজি সিহঁতৰ ৰিচিপশ্যন হয়। আৰু ফাৰ্ষ্ট আপোনালোকক কৈ দিওঁ যে সিহঁতে আচলতে মাৰোৱাৰী মানুহ হয়। আৰু যদিও সিহঁতে মাৰোৱাৰী মানুহ হয়, যে সিহঁতে এখন আমাৰ অসমীয়া সমাজত থাকে, যিহেতু আজিৰ ব্ৰাইডজনীক একদম এটা আছামিজ লুক দিয়া হ'ব। আৰু এইজনী দেখিছেনে, এইজনী হ'ল আজিৰ ব্ৰাইড। আৰু একেবাৰে মৰম লগা, আৰু তাই বগা, ধুনীয়া হয়, কিউট। আৰু সেইটো কাৰণে মানে দৰাই অলৰেডি কৈ থৈ দিছে মোক একদম চিম্পল ন' মেকআপ টাইপৰ লুক এটা লাগে। আৰু নাজানো কেনেকুৱা কি কৰিব পাৰিছোঁ, আপোনালোকৰ আগত দেখালোঁ। এইটো হ'ল আজিৰ ব্ৰাইডৰ ফাইনেল চিম্পল, একেবাৰে চিম্পল লুক। আৰু সিহঁতে মোক যেনেকুৱাকৈ কৈছে সেনেকুৱাকৈ ৰাখাৰ চেষ্টা কৰিছোঁ। কেনেকুৱা কি কৰিছোঁ নাজানো, আপোনালোকে জনাব কেনেকুৱা কি হৈছে কমেণ্টত। আৰু ব্ৰাইডজনীও মানে ফাৰ্ষ্ট টাইম যিহেতু আছামিজ লুক এটা লৈছে, তো তাইও হেপ্পী হৈছে। আৰু মেখেলা চাদৰ পিন্ধি কিনেও তাই ফাৰ্ষ্ট টাইম মানে হেপ্পী হৈছে। তো সেইটো কাৰণে ভাল লাগিছে, যিয়ে নহওক তাইৰ ভাল লাগিছে। আৰু আজিৰ এয়া হ'ল দৰা আৰু কইনা, মানে মোৰ দাদা বৌ। সিহঁতক আশীৰ্বাদ কৰিব যাতে সদায় এনেকৈ হেপ্পী হৈ থাকিব পাৰে। আৰু দেখিছেনে, আপোনালোকক বিয়াৰ কিছুমান সৰু সৰু ক্লিপ দেখাম। এইবিলাক দেখিছেনে, মেখেলা চাদৰ পিন্ধা, এইবিলাক আচলতে আমাৰ আলহী নহয়, ঋতুৰাজ দাহঁতৰ ঘৰৰ আলহী মানে। আৰু দেখিছেনে, সিহঁতে যিহেতু অসমীয়া সমাজত থাকে, দৰা কইনাই নাচিছে, আৰু চবফালে এটা ভাল লগা এটা মুহূৰ্ত। আৰু দেখিছে বিহু মাতিছে, বিহু দলত নাচিছে। আৰু এইখিনি দেখি সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকৰ ওচৰত দেখাব চেষ্টা কৰিছোঁ। আৰু আজিলৈ ইমানেই, ধন্যবাদ।